হয়, এই মুহূৰ্তত মই উপস্থিত আছো জলেশ্বৰ সমষ্টিৰ যি ধুমাৰঘাট মাৰ্কেট আছে মাৰ্কেটত, আৰু ইয়াত আজি দেখা গৈছে যে MS সালাম ড্ৰাগছ ডিষ্ট্ৰিবিউটৰ নামে এখন ঔষধৰ দোকান মুকলি কৰা হৈছে। আৰু এইজন দোকানী যিজন জাহানুদ্দিন নাম, মই তেখেতৰ পৰা জানিম যে মানে কেনেকৈ মানে কিহৰ কাৰণে এই ধুমাৰঘাটৰ নিচিনা এটা ভিতৰৰ ঠাইত এইখন মেডিচিন শ্বপ অপেন কৰিলে। তো মই প্ৰথমতে কেমেৰা পাৰ্চনক দেখুৱাবলৈ গৈছো এই যি দোকানৰ যি পৰিৱেশ, এই পৰিৱেশৰ দেখুৱাবলৈ যত্ন কৰিব, কাৰণ আজিয়ে মুকলি হল এইখন ঔষধৰ দোকান MS সালাম ড্ৰাগছ ডিষ্ট্ৰিবিউটাৰ, আজিয়ে মুকলি কৰা হল। আৰু ইয়াৰ যি স্বত্বাধিকাৰী জাহানুদ্দিন ডাঙৰীয়া আছে, মই তেখেতৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম। দাদা, আজি এই দোকানখন মুকলি কৰা হল, যিহেতু এই ধুমেৰঘাটখন গোৱালপাৰা জিলাৰ এটা ভিতৰুৱা অঞ্চল, ইয়াত কেনেকৈ আপোনাৰ চিন্তা হ'ল যে এইখন মাৰ্কেটতে মানে ডিষ্ট্ৰিবিউটাৰখন অপেন কৰিবলৈ? এইখন মাৰ্কেটত ধৰক নাই বুলি 30টা ৰিটেইল দোকান আছে। ৰিটেইল দোকানীবিলাক কৰে কি লক্ষীপুৰত যায়, গোৱালপাৰাত যায়। সেইটো মই মনত এটা চিন্তা আহিল যে সিহঁতৰ কষ্ট নোহোৱাকৈ যদি আমি ডাইৰেক্ট গোৱালপাৰা বা গুৱাহাটীৰ পৰা মাল কৰি ইয়াৰ পৰাই যদি আমি সিহঁতক মেডিচিনখিনি দিব পাৰোঁ, দোকানীবিলাকো উপকৃত হ'ব আৰু ৰাইজেও উপকৃত হ'ব। ইয়াৰ দ্বাৰা অলপ কম ৰেহাই মূল্যতেও সিহঁতে মেডিচিনবিলাক পাব। এইখিনি হয়, দেখা গৈছে যে মানুহে ভগৱান বা আল্লাহৰ পিছত মানে ডক্তৰক বিশ্বাসত লয়, আৰু এই মেডিচিনটো মানে তেওঁলোকে মানে গ্ৰহণ কৰে। আৰু দেখা গৈছে বিভিন্ন সময়ত মানে দেখা যায় যে এই মেডিচিন বিলাকৰ যিবিলাক ডুপ্লিকেট মেডিচিন বুলি কয়, এইবিলাকৰ চেল হয়। আপুনি কি ক'ব এই সম্পৰ্কত? নাই, আমাৰ ইয়াতে অনলি জেনুইন প্ৰডাক্ট থাকিব, জেনেৰিক প্ৰডাক্ট নাথাকে ইয়াতে, অনলি জেনুইন প্ৰডাক্ট থাকিব, নাম্বাৰ 1 মাল থাকিব। আৰু কোনোবাই যদি কিবা ক'ব বিচাৰে আমাৰ স্ক্ৰীনত নাম্বাৰ দি দিব, নাম্বাৰত যোগাযোগ কৰিলে ভাল ভাল মেডিচিনৰ কি পাব, প্ৰডাক্ট পাব। হয়, মানে যিসকল মানে ৰিটেইলাৰ আছে আপোনাৰ পৰা মাল ল'ব পাৰিব নে ইয়াৰ পৰা? পাৰিব। যদি কোনো মানে ৰিটেইলাৰে আপোনাৰ পৰা মাল ল'ব বিচাৰে, তেতিয়াহ'লে আপোনাৰ কিবা যোগাযোগ নাম্বাৰটো আপুনি অন কেমেৰাত কৈ দিব। হয়, মোৰ নম্বৰটো হ'ল 9954957618। এইটো নম্বৰত যোগাযোগ কৰিলে পাব। হয়, আপোনালোকে শুনিলে যি জাহানুদ্দিন ডাঙৰীয়া, তেখেতে আজি ইমান গোৱালপাৰা জিলাৰ এটা ভিতৰুৱা অঞ্চলত এই ঔষধৰ দোকানটো মুকলি কৰিলে। আৰু আমাৰ যিসকল মানুহ আছে, জনসাধাৰণ আছে, তেখেতে যিহেতু ভাল মেডিচিন ল'বলৈ হ'লে গোৱালপাৰা বা লখিমপুৰ যাব লাগে, এইকাৰণে এইখন ভিতৰুৱা অঞ্চল ধুমেৰঘাট মাৰ্কেটত এই ঔষধৰ দোকানখন মুকলি কৰিলে। আৰু যিসকল ৰিটেইলাৰ আছে তেওঁলোকৰ কাৰণে এটা ভাল যে এইখন দোকানৰ পৰা আপোনালোকে ঔষধ ক্ৰয় কৰিব পাৰিব।